আসলো আমার ঠাকুরের রাতে পাইব এগুলা হান নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি অহাকালি হৈছে মহাশিৱৰাত্ৰি, গতিকে আমাৰ মানে গাঁৱৰে শিৱ মন্দিৰটোত অলপমান কাম হ'ব আৰু মই এতিয়া কাম কৰিবৰ কাৰণে ওলাই আহি গ'লোঁ। আৰু আমাৰ মন্দিৰটো মানে বৰ ধুনীয়া লাগে, ৰাস্তাৰ কাষতে এইটো ৰাস্তা, এইখিনি গোটেই চাই লওক। আৰু এইটো হৈছে আমাৰ জগন্নাথ মন্দিৰ আৰু কাষত এইটো হৈছে আমাৰ শিৱ মন্দিৰ। আৰু এই শিৱ মন্দিৰটোতে আমাৰ এতিয়া অলপ কাম হ'ব, মানে কি মন্দিৰটো কেঁচাই হয়, গতিকে আমি অলপ তাতে কাম আৰম্ভ কৰিম। আৰু গোটেই দিনটোৰ কাম চাম কৰি এইখিনি হ'ল। এনেকৈ আমি গোটেই গাছত চূণ তোণ এনেকৈ কিবা কিবি কৰি, আৰু ইয়াতে তাৰমানে চাকি দিয়াৰ কাৰণে অলপমান ব্যৱস্থা কৰি আছোঁ। গোটেই গাঁৱৰ ল'ৰাকেইটাই আছে ইয়াতে কাম কৰি, গতিকে অলপমান এইবাৰ অইনবাৰতকৈ অলপমান ডাঙৰকৈ পতাৰ চেষ্টা কৰি আছোঁ আৰু বছৰে বছৰে অলপমানকৈ আগুৱাই গৈ আছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈ। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাই দিব। ইয়াতে তাৰমানে চাকি দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে, গোটেইখিনি দেখাই আছোঁ মই। চাই থাকক এইটো যে ভিডিঅ'টো। আৰু পূজা আৰম্ভ। এতিয়া পূজাৰ দিনাখন মানে কি দিনতে গোটেই গাঁৱৰ মহিলাখিনি এনেকৈ ইয়াতে নাম ধৰি আছে। এইফালে চাহ পূৰা ৰাতিপুৱাৰ পৰা চলি আছে, চাহ বিস্কুট, আৰু ৰাতি পূজা হ'ব, গতিকে দেখাই আছোঁ গোটেইখিনি। আৰু এইখিনিতে হ'ব আমাৰ মানে খিচাৰি বনাব, এইখিনিতে খিচাৰি। এইটো আমাৰ ভঁৰাল ঘৰ, আৰু ইয়াতে আমাৰ মন্দিৰৰ দেউৰী এইটো। আৰু এনেকৈ গোটেই গাঁৱৰ মহিলাখিনি এনেকৈ চাকি তাকি দিব ওলাই আহিছে, আৰু এনেকৈ আলোচনা বিলোচনা চলি আছে আৰু মুঠতে। এনেকৈ চাই থাকক ভিডিঅ'টো। এইটো হৈছে মন্দিৰটো, আমি মানে মন্দিৰটো ট্ৰাই কৰি আছোঁ বাৰু। আৰু এইবাৰ সেইফালে গোটেই ল'ৰাবিলাক ব্যস্ত, আৰু কিহত ব্যস্তটো গম পাইছে চাগে। আৰু এইফালে এনেকৈ আহি গ'ল পূজা আমাৰ পুৰোহিত আহি এইফালে পূজাৰ কাম আৰম্ভ কৰি আছে। মানে পূজাটো আমাৰ যেতিয়াৰ পৰা লাগে তেতিয়াৰ পৰা পূজা আৰম্ভ কৰি দিব। বস্তুখিনি এটা ৰেডি কৰি আছে। আৰু এইবাৰ দেখাই আছোঁ আপোনালোকক, মানে চাকিবিলাক এতিয়া কেনেকুৱা দেখাই আছে। এইবিলাক চাকি মানে আগতেতো গম পাইছে কাম কৰি থকা বুলি কৈছিলোঁ, এই চাকিবিলাক এনেকৈ চাৰিওফালে জ্বলাই দিছোঁ। ধুনীয়া পৰিৱেশ এটাৰ সৃষ্টি হৈছে। আৰু আগলৈ এনেকুৱাকৈ কিবা কিবি নতুন নতুন বস্তু কৰি যোৱাৰ চেষ্টা কৰি যাম, কিমানখিনি হয় নাজানো। এইফালে গোটেই চাকি মানে একদম ৰাস্তাৰ কাষলৈকে দিয়া আহিছে। ভাল লাগে এনেকৈ চাকি তাকি জ্বলাই। আমি যেতিয়া ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিলোঁ তেতিয়াও এনেকৈ চাকি জ্বলাইছিলোঁ, এতিয়াও জ্বলালোঁ। এনেকৈ চলি থাকিব আৰু যেতিয়ালৈকে পাৰোঁ। এই বস্তুখিনি চাই লওক। আৰু আমাৰ মন্দিৰটো কৰি আছে। আচলতে মই কেমেৰাৰ সন্মুখত আহিব অলপমান প্ৰব্লেম হয়, তাৰমানে কি মোৰ ফ্ৰণ্ট কেমেৰাটো বেয়া হৈ আছে, আৰু বেক কেমেৰাটো দি একো ধৰিব নোৱাৰি। ইফালে আমাৰ মানে পাকঘৰত মানুহ সোমাই গ'ল, সেইফালে আমাৰ খিচাৰি যোগাল, এইবিলাক চব ৰেডি হৈ আছে। কুটি পেলাই বিলাহী, পিঁয়াজ, মটৰ, আলু, দাইল চব ৰেডি। এইফালে ঘোটা বনাবৰ কাৰণে ৰেডি হৈ আছে, ঘোটা বনাব ইয়াতে। আৰু এইটো হৈছে আমাৰ ভঁৰাল ঘৰ। ভঁৰাল ঘৰত এইবিলাক বস্তু চাই লওক, এনেকৈ থৈ দিয়া হৈছে। এইফালে কোনোবা এনেকৈ চাকি দিব আহি আছে। এইডাল আমাৰ মন্দিৰৰ কাষতে, তাৰমানে একদম মন্দিৰটোৰ কাষতে থকা এনেকুৱা আহঁত গছ। এইফালে চূণ লগাই এনেকৈ দিছোঁ, আৰু এইফালে সূতাটো বনোৱাৰ কাৰণে প্ৰস্তুতি চলি আছে। আৰু এইফালে আৰম্ভ হৈ গ'ল পূজা। আৰম্ভ কৰা নাই এতিয়া,
অহা বছৰৰ কাৰণে অহা বছৰ কি কৰিব গতি দেখাই আছোঁ। আৰু পূজা আৰম্ভ হৈ গ'ল। আমাৰ এই গাঁৱৰে পূজাটো তাৰমানে পুৰোহিতৰ লগত যিটো কাম কৰে সেইটো সি কৰিব। আৰু এইফালে পূজা আৰম্ভ হৈ গ'ল। আৰু গোটেই গাঁৱৰ মহিলাখিনি বা পুৰুষ যিমান আছে গোটেই আহি পূজা চাই আছে। আৰু এফালে খিচাৰি বনাই আছে। গতিকে গোটেই বস্তুখিনি আপোনালোকক মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু যিমানখিনি পাৰোঁ। গতিকে অৱস্থাও সিমান ভাল নহয়, আপোনালোকে গম পাইছে কিয় ভাল নহয়। এইফালে চাওক খিচাৰি বনাই আছে। নাই আৰু কিন্তু মানে সেইফালে খিচাৰি চব্জিটো হৈ আছে, এফালে দাইলটো হৈ আছে। এইফালে আপোনালোকক দেখাই আছোঁ, এইবিলাক মানুহ বহি পূজা কৰা চাই আছে। গোটেই মানুহখিনি বহি পেলাই মানে আলোচনাও চলি আছে আৰু কিবা কিবি এইফালে চাইও আছে। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ। এটা বেটাৰী বদলাই দিছিলোঁ হা।